মাজুলীৰ নদী কাষৰীয়া চিনাতলী অঞ্চলৰ মাটি কটাক লৈ ব্যাপক উত্তেজনাৰ সৃষ্টি হৈছে আৰু মই বৰ্তমান সময়ত যিহেতু চিনাতলীত উপস্থিত আছো, গাঁওখনৰ সকলো লোক বৰ্তমান সময়ত ওলাই আহিছে আৰু ওলাই আহি তেওঁলোকৰ অভিযোগ কৰিছে যে ইয়াত তেওঁলোকৰ যি ৰাজহুৱা শ্মশান আছিলে, এই শ্মশান থকা স্থানত কোনো দুষ্ট প্ৰকৃতিৰ লোকে ইয়াৰ পৰা মাটি কাটি লৈ গৈছে। প্ৰায় যোৱা এসপ্তাহ ধৰি ইয়াৰ পৰা মাটি কাটি নিছে আৰু যাৰ ফলত তেওঁলোকৰ ইয়াত থকা মুৰিখালিসমূহ কাটি লৈ যোৱা হৈছে। ইয়াৰ লগতে যিসমূহ খেলপথাৰ আছিল বা যি ইয়াৰ ল'ৰা ছোৱালীয়ে যি খেলাৰ বাবে ব্যৱহাৰ কৰা ফিল্ড আছিল, সেই ফিল্ডসমূহ ক্ষতিসাধন কৰিছে আৰু গাঁওখনৰ সকলো লোক ওলাই আহিছে। মই মন্তব্য ল'বলৈ চেষ্টা কৰিম, ডেকাৰ পৰা বৃদ্ধলৈকে সকলো লোক ওলাই আহিছে। মই প্ৰথমতে আপোনাৰ ওচৰলৈ আহিছোঁ। আচলতে যথেষ্ট দুখজনক বিষয় যে বান বিধ্বস্ত এটা অঞ্চল আৰু এই অঞ্চলটোত যি স্থানত মাটি কাটিব লাগে সেই স্থানতে নাকাটি আপোনালোকৰ যি ৰাজহুৱা শ্মশানৰ স্থান, সেই স্থানত মাটি কাটি আছে যোৱা এসপ্তাহে। আজি এসপ্তাহ নহয়, এইটো প্ৰায় ধৰি লওক এমাহ হ'ল। তেওঁ ফাঁকি দিছে এই কথাটো, কিন্তু এমাহে মাটি কাটি আছে। আগতো এনেকৈ আমাৰ যুৱক সংঘই বন্ধ কৰিছিলে, তেওঁ কিন্তু মানি প্ৰশান্ত বৰাই মানি নল'লে। এতিয়া এখন আমালৈ এখন কাগজখন দেখা পাইছে আপোনালোকে, এই কাগজখন দেখাইছে। এই কাগজখন দেখাই পেলাই এই DC পাৰ্মিশ্যন লৈ আহিছে বুলি মই মতালৈকে মাটি কাটি আছে। গতিকে দেখিছোঁ এই ৰাস্তা কালিলৈ সেই জব কাৰ্ডৰ ৰাস্তাও পাবগৈ। গতিকে আজি আমি ৰাইজ সকলো ওলাই আহি এইটো বন্ধ কৰিবৰ কাৰণে আপোনাসকলক জানিবলগীয়া হৈছে। আমি হয়তো কাইলৈ DC ওচৰলৈ আমি যোৱাৰ সিদ্ধান্ত লৈ আছোঁ। নিশ্চিতভাৱে আচলতে বৰ্তমান সময়ত মাটি কটা বন্ধ কৰিছে আৰু যি JCB ডাম্পাৰ সকলো ৰুদ্ধ কৰি দিয়া হৈছে, বন্ধ কৰি দিয়া হৈছে। ইয়াৰ লগতে মহিলা ওলাই আহিছে বিভিন্নগৰাকী। মই মন্তব্য ল'ম, যিহেতু বৰ্তমান সময়ত যি ৰাজহুৱা শ্মশান, এই শ্মশান খান্দি লৈ যোৱা হৈছে। বাইদেউ কি ক'ব, আচলতে আপোনালোকে যি দাবী কৰি আহিছিলে যে এই মাটি কটা বন্ধ হ'ব লাগে, কিন্তু বৰ্তমানেও মাটি কটা বন্ধ হোৱা নাই। আজি দিনটোতো মাটি কাটি আছে, আপোনালোকে বৰ্তমান সময়ত এইখিনি বন্ধ কৰি দিবলৈ ওলাই আহিবলগীয়া হৈছে। হয়, আজি আমি 15-20 দিন বা এমাহৰ আগত হ'লেও আমাৰ নিউজ এটা বাজিছিলে, সেইটো বন্ধ কৰিছিলে। কিন্তু প্ৰশান্ত বৰাই সেইটো নুই কৰি পেলাই কিবা দেলালি নিচিনাকৈ এখন কাগজ আনি, কাগজখন আমাৰ দেখুৱাইছে, দেখিছে কাৰো চিল নাইকিয়া তেনেকুৱা এখন কাগজ আনি বোলে DC-য়ে খানিব দিছে, বোলে ফৰেষ্টই খানিব দিছে, গামবুঢ়াই খানিব। তেখেতসকল আহক আকৌ, ইমান মুখত ফৰেষ্টক মাতি আছে, কেলৈ নাই আহা? কিহৰ লালসাত ফৰেষ্ট ইয়াত থিয় হোৱাহি নাইকিয়া? প্ৰশান্ত বৰাই আহক, ইয়াত মাটি কেনেকৈ বিকিব পাৰিলে? শ্মশান কেনেকৈ বিকিলে? চৰকাৰে শ্মশান দান দিয়ে, প্ৰশান্ত বৰাই কেনেকৈ খান্দি নিলে? আৰু এমাহৰ আগত হয় 15 দিনৰ আগত গোটেই যুৱ সংঘৰ লৈ একত্ৰ হৈ পেলাই বস্তুটো বন্ধ কৰিছিলে। সেইটো নেমানি পেলাই অকলে নিজ পৰামৰ্শমতে এই কামটো কৰিবলৈ যেতিয়া গ'ল, আমাৰ গোটেই ৰাইজ যেতিয়া ওলাই আহিছে একত্ৰ হৈ, ইয়ালৈ যোনজনে খান্দিছে সেই মানুহজনক আনি দিয়ক, নহয় বোলে ঠিকাদাৰ লৈছে ঠিকাদাৰ আহক, কোনোবা গাঁৱলীয়া মানুহে খান্দিছে আহক, DC-য়ে যেতিয়া অৰ্ডাৰ দিছে অৰ্ডাৰ কপি দেখুৱাওক, আমি খান্দিবলৈ এৰি দিম। তাতে আমাৰ হেৰি কৰিবলৈ নাই, নহ'লে গাড়ী আমি এতিয়া এৰি নিদিওঁ। ফৰেষ্টৰ মানুহক আপোনালোকে জনাই আছে, অৱগত কৰিছে, অভিযোগ দি আছে, কিন্তু আহিব ইয়ালৈ অহা নাই। আগতে কেইবাবাৰো তেখেতলোকক জনোৱা হ'ল আৰু এতিয়াও ফোন কৰা হৈছে, কোনো অহা নাই। যদি তেখেতলোকে পাৰ্মিশ্যন দিছে, ফৰেষ্টৰে দিছে বা DC ছাৰেও আমাৰ যদি পৰামৰ্শ দিছে, বা যদি হিমন্ত বিশ্ব শৰ্মা ছাৰেও যদি পৰামৰ্শ দিছে, এইখিনি আমাৰ শ্মশানখন খান্দি নিবলৈ বা খেলপথাৰ আমাৰ খান্দি নিবলৈ যদি অৰ্ডাৰ দিছে, আমাক অৰ্ডাৰ কপিটোকে দেখালে আমি সুখী হ'ম। আৰু যিজন ঠিকাদাৰে এতিয়া মাটিটো খনাইছে, তেখেতক আমি আমাৰ সমাজলৈ মাতিছোঁ, ৰাইজক স্পষ্টীকৰণ দিয়ক যে আমাক আমুকে খান্দিবলৈ দিছে মাটিটো, আৰু তেখেতে খান্দিবলৈ কোৱাৰ কাৰণে আমি মাটিটো খান্দিছোঁ। সেই কথাটো যেতিয়ালৈকে নক'ব, তেতিয়ালৈকে আমি 6খন-7খন গাড়ী আছে ইয়াত, কেতিয়াও আমি সন্ধ্যালৈকে আমি এৰি নিদিওঁ। আৱশ্যক হ'লে প্ৰশাসনৰ মানুহ ইয়াত আহি উপস্থিত হ'ব লাগিব, নতুবা আমি ৰাইজ কেতিয়াও আজি এৰি নিদিওঁ। ৰাতি হ'লেও আমি ইয়াতে থাকিম। আৰু এই শ্মশানখনৰ ইফালে নদীখন নহয় জানো? নদীখন আৰু নদীখনৰ পৰা নদীখন যদি এইখিনিত যদি খান্দি দিয়ে আমাক সহায় লৈ যাব, এপিনৰ পৰা সহায় লৈ যাব। আৰু এইচতে এটা ল'ৰা যোৱা বছৰ সেইচতে পৰি পেলাই গাত এটা আগতে প্ৰথম JCB-য়ে অলপ খান্দিছিলে, খান্দোতে আমাৰ ৰাইজে যেতিয়া বন্ধ কৰিলে, বন্ধ কৰাৰ পিছত এই খুটিলে আহোঁতে JCB খালত এটা ল'ৰা পৰি পেলাই মৰিবলৈ ধৰিছিলে। বহুত ডক্টৰ ট্ৰিটমেণ্টত গোটেই ৰাইজৰ হেৰিয়াত ল'ৰাটো বাচি গ'ল। এতিয়া যদি এইটো খান্দি দিয়ে, আকৌ খুটিলে অহা ল'ৰা ছোৱালীবিলাক আকৌ পৰি পেলাই মৰিব। আমাৰ গাঁওখনক মানে মাৰি দিয়াই ভাল। যদি শ্মশান এখন আমাৰ নাই, আমি তেতিয়াহ'লে কাক লৈ জীয়াই আছোঁ? আৰু চৰকাৰে শ্মশান লোকে দান দিয়ে, আৰু বা ব্যক্তিগত মানুহে শ্মশান দান দিয়ে, টাউনৰ মাজতো শ্মশান দিছে। কিয় চিনাতলী গাঁৱত কি শ্মশানখন, চিনাতলী গাঁৱৰ মানুহ ব্ৰহ্মপুত্ৰত কি মৰাশবিলাক উটুৱাই দিবলৈ দিছে নি? যদি দিছে, তেখেতলোকে যিকেইজনে খান্দিবলৈ পাৰ্মিশ্যন দিছে, তেখেতলোক আহক, আহি পেলাই ৰাইজক স্পষ্টীকৰণ দিয়ক, তেতিয়াহে আমি আঁতৰি দিম, নতুবা আজি 7খন গাড়ী নেৰোঁ।
নিশ্চিতভাৱে এয়া ৰাইজৰ ক্ষোভ আৰু কাৰণ দীৰ্ঘদিনে ধৰি যি স্থানত আচলতে তেওঁলোকে মাটি কটা বন্ধ কৰিছিল সেই স্থানতে তেওঁলোকে কিছু লোকে সেই স্থানতে মাটি কাটি আছে দীৰ্ঘদিন ধৰি আৰু যাৰ বাবে বৰ্তমান সময়ত গাঁওখনৰ সকলো লোক ওলাই আহিছে ওলাই আহি যিসমূহ JCB ডাম্পাৰ সকলো বন্ধ কৰিছে আৰু সকলোতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল যে এই যি স্থানত মাটি কাটি আছে তাৰ কাষতে নদীখন আৰু এই খহনীয়া লাগে নিশ্চিতভাৱে এই সমগ্ৰ অঞ্চলটো খহনীয়াত যাব গতিকে বৰ্তমান সময়ত চৰকাৰ প্ৰশাসন আৰু বিভাগ আৰু বন বিভাগ সকলোলৈকে চিনাতলী গাঁওবাসীয়ে আহ্বান জনাইছে যাতে ইয়াৰ এক উচিত তদন্ত কৰি যদি দোষী কোনো ব্যক্তি আছে বা যিসকলে ইয়াত মাটি কাটি আছে সেই সকলৰ বিৰুদ্ধে উচিত ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে আহ্বান জনাইছে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।